নমস্কাৰ স্বাগতম জনাইছো অন্য এটি ভিডিঅ'লৈ জুবিনদাৰ কেছৰ চাৰ্জশ্বিটখন যোৱা 12 ডিচেম্বৰৰ দিনা এছআইটিয়ে আদালতত জমা দিলে প্ৰায় 3,500 পেজৰ আসলতে মূল পেজ 3,500 মান কিন্তু টোটাল পেজ 12,000ৰ অধিক মানে এভিডেন্স ফৰেনসিক ৰিপৰ্টছ বা যিমান সাপোৰ্টিং ডকুমেন্টছ আছে সকলোবোৰ মিলাই 12,000ৰ অধিক পেজৰ এখন চাৰ্জশ্বিট এছআইটিয়ে দাখিল কৰিলে এতিয়া কথাটো হ'ল ইমান দীঘলীয়া এখন চাৰ্জশ্বিট ইয়াৰ অৰ্থ এইটো নেকি যে চাৰ্জশ্বিটখন বহুত শক্তিশালী আসলতে এখন চাৰ্জশ্বিট শক্তিশালী হ'বলৈ হলে তাতে কি কি থাকিব লাগিব আপোনালোকে বহুত ভিডিঅ' চাইছে বহুত নিউজ শুনিলে বা বহুত আলোচনা বিলোচনা এইবোৰ শুনিলে মই শিওৰ যে আজিৰ ভিডিঅ'টো চাওক আপোনালোকৰ ক্লিয়াৰ হ'ব যে চাৰ্জশ্বিটখন আসলতে কিমান শক্তিশালী বা এখন চাৰ্জশ্বিট শক্তিশালী হ'বলৈ হলে তাতে কি কি থাকিব লাগে আৰু দাখিল কৰা এই চাৰ্জশ্বিটখনে জুবিনদাৰ ন্যায় পোৱাৰ ক্ষেত্ৰত কিমান সহায়ক হ'ব চাৰ্জশ্বিটখনে ন্যায় দিব পাৰিবনে নাই তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে চাওক চাৰ্জশ্বিট মানে কি চাৰ্জশ্বিট মানে হৈছে এখন আসলতে ফাইনেল পুলিশ ৰিপৰ্ট মানে এটা অপৰাধৰ অনুসন্ধান কৰি পুলিচে তাতে কি কি পায় এভিডেন্স ফৰেনসিক ৰিপৰ্টছ বা যিমান সাক্ষ্য প্ৰমাণ পায় সকলোবোৰ লিপিবদ্ধ কৰি আদালতত দাখিল কৰে মানে অভিযোগনামা যি পায় হেয়া আদালতত ট্ৰায়ালৰ কাৰণে এটা বেজ বনাই দিয়ে আৰু তাৰ ওপৰত ভিত্তি কৰি কেছটো চলে কিছু ধাৰা লগাই দিয়ে যি পায় যে এইবোৰ ধাৰা যেনেকৈ ধৰক জুবিনদাৰ কেছটোৰ ক্ষেত্ৰত সেকশন 103 লগোৱা হৈছে বিএনএস যেটো সেকশন মানে এটো মাৰ্ডাৰ কেছৰ সেকশন শাস্তিৰ বাবে এটো সেকশন হয় তো আৰু 105 লগোৱা হৈছে বিএনএস সেকশন এটো সন্দীপন গাৰ্গৰ ওপৰত মানে এটো কালপেবল হোমিসাইড নট এমাউন্টিং টু মাৰ্ডাৰ মানে মানুহ মাৰিছে কিন্তু হত্যা নহয় হত্যাৰ কাৰণে কিছুমান এলিমেন্টছ আছে হেবোৰ ফুলফিল হ'ব লাগিব তো যি কি নহওক বাৰু আমি চাম যে এই চাৰ্জশ্বিটখনত কি কি আছে বা চাৰ্জশ্বিট শক্তিশালী হ'বলৈ হলে যিবোৰ বস্তু লাগে আমি তুলনা কৰি চাম যে জুবিনদাৰ এই চাৰ্জশ্বিটখনত আছে না নাই প্ৰথমটো চাওক ক্লিয়াৰ প্ৰুফ অফ মোটিভ ইন্টেনশন যিকেজন একিউজড আছে না তেওঁলোকৰ মোটিভ থাকিব লাগিব হয় যে দীৰ্ঘদিন ধৰি এটা মানে কিবা ডিসপিউট চলি আছিল ল্যান্ড ডিসপিউট চলি আছিল ফাইনান্সিয়াল বা পইচা পাতি খৰকোৱাৰ এটা ধান্দা আছিল যে মোটিভ আছিল বহুদিন ধৰি মাৰিম বুলিয়ে মানে এটা কৰি আছিল ফান পাতি আছিল তো হেখত এটা ইন্টেনশন মাৰিম বুলিয়ে মাৰিছে তো এই বস্তুখিনি তথ্য সহকাৰে এটা প্ৰমাণ সহকাৰে এই বস্তুখিনি লিপিবদ্ধ হ'ব লাগিব তাতে জমা দিব লাগিব দুই নম্বৰ কথা ৰিলায়েবল আই উইটনেছ এভিডেন্স থাকিব লাগিব আপুনি বিশ্বাসযোগ্য প্ৰতিয়নযোগ্য এটা কি হ'ব লাগিব এটা আই উইটনেছ হয় যিদিনা হত্যাকাণ্ড সংঘটিত হৈছে উইটনেছ থাকিব লাগিব যে হয় দেখিছে অমুকে দেখিছে হত্যাকাণ্ডৰ সময়ত উপস্থিত আছিল তাৰ ষ্টেটমেন্ট গ্ৰহণ কৰিব লাগিব বিএনএসএস সেকশন যেটো 180 আৰু একচুয়ালি বিফৰ ম্যাজিস্ট্ৰেট মানে ম্যাজিস্ট্ৰেটৰ আগত যদি সেই সাক্ষ্য গ্ৰহণ কৰে সেকশন 183 ত আছে বিএনএসএস তো হেতু বেছি শক্তিশালী হয় অৰ্থাৎ আই উইটনেছ থাকিব লাগিব হেতু আই উইটনেছ থাকিলে মানে এটা ষ্ট্ৰং আমি চাৰ্জশ্বিট বুলি কম তৃতীয়তে চাওক ষ্ট্ৰং মেডিকেল এণ্ড ফৰেনসিক এভিডেন্স খুব ইম্পৰ্টেন্ট এটা এভিডেন্স হয় মানে যেটো মানে আপোনাৰ চাৰ্জশ্বিটত থাকাটো খুবেই জৰুৰী পোষ্টমৰ্টেম ৰিপৰ্টে কি কয় কজ অফ ডেথ মৃত্যুৰ কাৰণ কি কিহৰ কাৰণে হৈছে বলে হয় যে পাকস্থলীত বিষ পোৱা গৈছে বিষ খোৱাই হত্যা কৰোৱা হৈছিল বিষ পোৱা গৈছে টাইম অফ ডেথ মৃত্যুৰ যেটো সময় আৰু ঘটনাটোৰ সময়ৰ মিল আছে না নাই সেই বস্তুখিনি ওলাব মানে পোষ্টমৰ্টেম ৰিপৰ্টত পোৱা মৃত্যুৰ আগতে বিষ খোৱা হত্যা কৰা হৈছে তো বিষ খোৱালে মানুহ লগে লগে নমৰে অকণমান টাইম লাগে যে ছটফটাই আছিল মৃত্যুৰ আগত তো সেই ইনজুৰিটোৰ নেচাৰ কেনেকুৱা ধৰণৰ ইনজুৰি আছিল সেই বস্তুটো পোষ্টমৰ্টেম ৰিপৰ্টত ওলাব বা ফৰেনসিক ৰিপৰ্টছ আছে ফৰেনসিক ৰিপৰ্টছ এতিয়া চাওক কিহেৰে মাৰা হৈছে সেইটো উইপন মেচিং ইনজুৰিজ তো উইপনটো কি হ'ব লাগিব যিটোৰে মাৰা হৈছে সাপোজ আপোনাৰ বিষ খোৱাই হত্যা কৰা হৈছে তো পাকস্থলীত বিষ পোৱা গৈছে না হয়তো বিষৰ লগত আপোনাৰ সেই বিষৰ বটলটো কি বিষ খোৱা সেই বটলটোৰ লগত সেই যি বিষৰ প্ৰেজেন্স আছে মিলিব লাগিব পয়জনটোৰ ব্লাড গ্ৰুপ বা ডিএনএ মেচ হ'ব লাগিব যোনে একিউজডৰ হয়তো ডিএনএ টেষ্ট মানে কিবা এটাতো আপোনাৰ প্ৰমাণ থৈ আহিব না সাপোজ চুলি থাকিব তাতে পৰি থাকিব ব্লাড ষ্টেন থাকিব পাৰে তো সেইখিনি ডিএনএ মেচ হ'ব একিউজডৰ লগত যে হয় এইটো একিউজডে এইটো মাৰিছে এইজনে হয় সেইখিনি বস্তু পোৱা গৈছে বা ফিংগাৰপ্ৰিণ্টছ থৈ আহিব তাতে ফিংগাৰপ্ৰিণ্টছ পোৱা যাব চিগাৰেট খাইছিল মাৰাৰ আগত সেইখিনি পোৱা যাব যে হয় উপস্থিত আছিল এইজন ব্যক্তি তো হিয়ে মাৰিছে তো এনেকুৱা আদাৰ সাইন্টিফিক লিংকছো থাকিব পাৰে 4 নম্বৰ চাওক ৰিকভাৰি অফ উইপন অৰ ইনক্ৰিমেটিং মেটেৰিয়েল এটো চাওক উইপন কিহেৰে মাৰিছে সেই বস্তুটো তাতে উদ্ধাৰ হ'ব লাগিব মানে এই বস্তুবিলাক কি যিমান পায় হেবোৰ হিমান ভাল যিমান এই বস্তুবোৰ তাতে সন্নিবিষ্ট থাকিব আপোনাৰ চাৰ্জশ্বিটত যে এইখিনি বস্তু হিমান শক্তিশালী তাৰ মানে ৰিকভাৰি অফ উইপন এতিয়া
ছাপোজ পোষ্টমৰ্টেম ৰিপৰ্টত আহিছে যে আপোনাৰ বিষ খুৱাই হত্যা কৰা হৈছে তো বিষ খুৱাই হত্যা কৰা হৈছে তো এইটো বিষ তাতে পোৱা গৈছে এই ধৰণৰ নেচাৰৰ বিহটো পোৱা গৈছে তেতিয়াহ'লে আপোনাৰ যেতিয়া ৰিকভাৰী হ'ব যে বিষৰ বটলটো সেই বটলটোৱে ওলাইছে মিলি গ'ল যে হয় পাকস্থলীত পোষ্টমৰ্টেম ৰিপৰ্টত বা আপোনাৰ ফৰেনচিক ৰিপৰ্টত এইটো বিষ পোৱা গৈছে আৰু সেই বিষৰ টেমাৰ লগত মিল আছে তেতিয়াহ'লেতো এইটো বহুত ষ্ট্ৰং এটা এভিডেন্স হৈ গ'ল বা ইনক্ৰিমেটিং মেটেৰিয়েল যে সেই ঘটনাস্থলীত একিউজডে কি কৰিছে বস্তু মানে মৃত্যু কিছু বস্তু এৰি থৈ আহে না কিছুমান চবুত এৰি থৈ আহে তো মোবাইল ফোনটো এৰি থৈ আহিছে তো মোবাইল ফোনৰ ভিতৰত কল ৰেকৰ্ডছ পোৱা যাব বা আদাৰ ফিজিকেল কিবা ডেটা পোৱা যাব মানে ফিজিকেল এভিডেন্স যিবোৰ সেইবিলাক কোৱা হয় ইনক্ৰিমেটিং মেটেৰিয়েল তেতিয়াহ'লে আপোনাৰ ভইচ কল পোৱা যাব পাৰে কিবা কথোপকথন কৰি আছিল আগৰ পৰা ষড়যন্ত্ৰ কৰি আছিল সেইবোৰ থাকিব পাৰে তো সেইবিলাক আপোনাৰ এভিডেন্স হিচাপে কাম কৰিব যিবোৰ চাৰ্জশ্বিটত থাকিব লাগিব আৰু সেইবোৰ থাকিলে শক্তিশালী বুলি গণ্য কৰিম আমি পঞ্চমত চাওক ইলেক্ট্ৰনিক এণ্ড ডিজিটেল এভিডেন্স খুবেই ইম্পৰ্টেণ্ট এটা মানে কি হয় আজিকালি এটা এভিডেন্স হয় মানে আজিকালি ভিডিঅ'ৰ জামানা ভিডিঅ' ক্লিপছো থাকিব পাৰে বহুত সময়ত এনেকুৱা হয় যে মাৰি আছে ভিডিঅ'ত দেখা পাই আছে যে অমুকক মাৰি আছে অমুকে মাৰি আছে ক্লিয়াৰ CCTV ফুটেজ থাকিব পাৰে তো সেই বস্তুখিনি থাকিলে সন্নিৱিষ্ট থাকিলে ষ্ট্ৰং হয় তাৰপিছত চাওক সাৰ্কামষ্টেঞ্চিয়েল এভিডেন্স ফৰ্মিং এ কমপ্লিট চেইন এইটোৰ ওপৰত বেছ কৰি আপোনালোকে বহুত সময়ত চাইছে যে ক্ৰাইম চিন ৰিক্ৰিয়েট কৰে ঘটনাটো মানে মটিভ আছিল মানে একফালৰ পৰা চেইন একফালৰ পৰা আহিব যে হয় এইটো মটিভ আছিল এইটো কাৰণে মাৰাৰ কাৰণে এটা ষড়যন্ত্ৰ কৰি আছিলে আৰু ইণ্টেনশ্যনেলি মাৰিছে ইণ্টেনশ্যন আছিলে আৰু আই উইটনেছ আছে বা আদাৰ যিবিলাক ফৰেনচিক ৰিপৰ্টেও কৈ আছে পোষ্টমৰ্টেম ৰিপৰ্টেও কৈ আছে তো সকলোবোৰ এটা মানে আপোনাৰ এটা চেইন সহকাৰে একফালৰ পৰা যে লাষ্ট তেওঁক ক'ত দেখা পোৱা গৈছে যে লাষ্ট মানে এইবোৰ হতৰ কৰি লাষ্ট তেওঁৰ লগত এইটো সময়ত দেখা পোৱা গৈছে আৰু তাৰ পিছৰ পৰা বিচ্ছিন্ন হৈ আছে তো সকলোবোৰ মানে একফালৰ পৰা এটা কি কৰিব সাৰ্কামষ্টেঞ্চিয়েল এভিডেন্সবিলাক থাকিব লাগিব লগতে এটা ক্ৰাইম চিন বহুত ক্ষেত্ৰত দেখা যায় যে আই উইটনেছ নাথাকে সেই সময়ত কি কৰা হয় মানে আপোনাৰ ক্ৰাইম চিন ৰিক্ৰিয়েট কৰা হয় মানে কেনেদৰে ঘটনাটো সংঘটিত হ'ল একদম মটিভৰ পৰা আৰম্ভ কৰি কেনেদৰে হত্যাকাণ্ডটো একদম আঞ্জাম দিয়া হ'ল শেষ মুহূৰ্তলৈকে মানে কৰা হ'ল তেতিয়ালৈকে সেইটো এটা কি ক্ৰাইম চিন ৰিক্ৰিয়েট কৰা বুলি কোৱা হয় তো সেই ক্ষেত্ৰত আমি জুবিনদাৰ কেছটোৰ ক্ষেত্ৰত চাব পৰা নাই সেইটো হয়তো বিদেশত কাৰণে হয়তো সেইটো আমি সেইটো চিন ৰিক্ৰিয়েশ্যন হোৱা নাই আৰু ফাইনালি কি কৰিব কনফেশ্যন কৰিব স্বীকাৰোক্তি দিব বিফৰ মেজিষ্ট্ৰেট মানে ছেকশ্যন 164 যিটো আছে CRPC BNSS 183 হয় স্বীকাৰোক্তি দিব হয় মাৰিছে বা এক্সট্ৰা জুডিচিয়েল কনফেশ্যনো হ'ব পাৰে কিন্তু পুলিচৰ আগত দিয়া কনফেশ্যন সেইটো কিন্তু আদালতত গ্ৰহণযোগ্য নহয় যে পুলিচে মাৰধৰ কৰিও ক'ব পাৰে তাৰ মাৰধৰৰ পৰা বাচাৰ কাৰণেও ক'ব পাৰে মাৰিছোঁ বুলি কিন্তু বিফৰ মেজিষ্ট্ৰেট সেইটো বহুত বেছি ষ্ট্ৰং সেইটো ৰেকৰ্ড হ'ব লাগিব হয় আপোনাৰ কনফেশ্যনটো স্বীকাৰোক্তি যিটো এডমিশ্যন হয় মাৰিছোঁ বুলি সকলোবোৰতো এই বস্তুখিনি কি হ'ব লাগিব আপোনাৰ চাৰ্জশ্বিটত উল্লেখ থাকিব লাগিব তেতিয়াহ'লেহে চাৰ্জশ্বিটখনক আমি শক্তিশালী বুলি ক'ম আৰু সেই বস্তুটো মটিভ আছে না নাই বহুত দীৰ্ঘদিনীয়া কিবা এটা বিবাদ চলি আছে পইচা পাতি ল'ম বুলি ষড়যন্ত্ৰ চলি আছে এই বস্তুখিনি ওলাব আই উইটনেছ মাৰিলে তো চাব পাৰিব তো জুবিন দাক হত্যাকাণ্ডৰ সময়ত কোনে কোনে চাইছে আই উইটনেছ থাকিব লাগিব আৰু আপোনাৰ তাতে 11জন প্ৰবাসী অসমীয়া আছিল নিশ্চয় সেইসকল সেই সময়ত আছিল তো সেইসকলৰতো এৰিয়ে দিছে বাকি চাওক ষ্ট্ৰং মেডিকেল মানে ৰিপৰ্ট থাকিব লাগিব আপোনাৰ ছিংগাপুৰ ইতিমধ্যেতো ৰিপৰ্ট মতে আকৌ কৈ থৈছে যে জেনাৰেল কেছ নেচাৰেল ডেথ বুলি কৈছে তো এইবিলাক বস্তু পোষ্টমৰ্টেম ৰিপৰ্টে কাম কৰিব ফৰেনচিক ৰিপৰ্টত কি পাইছে সেইবিলাকে কাম কৰিব উইপন কিবা পাইছে না নাই বিষ খুৱাই যদি হত্যা কৰিছে বিষৰ বটল পাব লাগিব বা আদাৰ কিবা ইনক্ৰিমেটিং মেটেৰিয়েল কিবা পাইছে না নাই কিবা ভইচ ৰেকৰ্ডিং কিবা ষড়যন্ত্ৰ চলি থাকিলে দীৰ্ঘদিনীয়া পৰিকল্পনাবিলাক এইবিলাক থাকিব তো এই সকলোবোৰ বস্তু পাইছে না নাই সকলো বস্তুৰ সন্নিৱিষ্ট আছে না নাই খালি ধৰক এনে যদি 12,000 পৃষ্ঠা এভিডেন্স বা তথ্য মানে আপোনাৰ ভাষ্য গ্ৰহণ কৰি এইবিলাক লিপিবদ্ধ সেইবিলাক কাগজে জমা দিলে নহ'ব কেতিয়াবা কি হয় আপোনাৰ মেইন কথাটো হৈছে যে কোৱান্টিটি ডাজ নট মেটাৰ বাট কোৱালিটি মেটাৰ্ছ মানে আপোনাৰ কম হওক কিন্তু মেইন বস্তুখিনি থাকিব লাগিব আৰু সেইখিনি বস্তু থাকিলে নিশ্চয় হয়তো জুবিন দাই ন্যায় পাব ন্যায় পোৱাত সুবিধা হ'ব এইখিনি বস্তু থাকিলেহে চাৰ্জশ্বিটখন ষ্ট্ৰং কাৰণ আপোনাৰ আদালতেতো আপোনাৰ তথ্য প্ৰমাণ চাব আদালত আবেগ অনুভূতিৰ দ্বাৰা নচলে কোনো চৰকাৰৰ হেঁচা নচলে বা আপোনাৰ ৰাইজৰ হেঁচা নচলে তো তথ্য প্ৰমাণবিলাক এইখিনি প্ৰমাণ কৰিব লাগিব যিখিনি আপোনাৰ আৰোপ লগোৱা হৈছে সেইখিনি বস্তু আকৌ প্ৰমাণ কৰিব লাগিব যে হয় মানে এই এনেকুৱা হৈছে এই বস্তুখিনি ছাপৰ্টিং ডকুমেণ্টছবিলাক থাকিব লাগিব প্ৰুফ কৰিব লাগিব এভিডেন্সবিলাক থাকিব লাগিব তেতিয়াহ'লে হত্যাকাণ্ড বুলি প্ৰুফ হ'ব নহ'লেতো ওলাই যাব তো এইখিনি কথা জুবিন দাৰ ন্যায় এতিয়া
আমি কিমান দূৰ কি পাম, কিন্তু মৃত্যুৰ ৰহস্যত উদ্ঘাটন হ'ব, উন্মোচন হ'ব, সেয়া টাইম লাগিব, ইমান সোনকালে হোৱা বস্তু নহয়।